নমস্কাৰ জুবিন গাৰ্গৰ যিবিলাক গীত আছে সেই গীতসমূহৰ পৰা কোটি কোটি টকা ঘটি থাকিব এতিয়া সিদ্ধাৰ্থ শৰ্মাই কাৰণ সেই গীতসমূহৰ কপিৰাইটৰ অথৰিটি কেৱল সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে এটাই গোটেইবিলাক যেতিয়া জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ল শেষকৃত্য সম্পন্ন হোৱাৰ পাছতে জুবিন গাৰ্গৰ যিবিলাক গীতৰ অথৰিটি বা কপিৰাইটৰ অথৰিটি এই বিষয়সমূহক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আগমুহূৰ্তত তেওঁ কৈ গৈছিল যে তেওঁ 20 বছৰীয়া যি সাংগীতিক যাত্ৰাত 40,000ৰ অধিক গীত তেওঁ পৰিৱেশন কৰিছে অৰ্থাৎ তেওঁ গীত গাইছিল এতিয়া সেই গীতসমূহ বিভিন্ন প্লেটফৰ্মসমূহত আপলোড হৈ আছে আৰু সেই গীতসমূহত যিবিলাক ৰেভিনিউ আৰ্ন হয় তাৰ অংশ সিদ্ধাৰ্থ শৰ্মালৈ যাব অৰ্থাৎ সেইখিনি কথা ইয়াৰ আগতেও সেইখিনি সিদ্ধাৰ্থ শৰ্মালৈ গৈছিল আৰু সেই গোটেইবিলাক কথা হয়তো জুবিন গাৰ্গে গম পোৱা নাছিল ছ'চিয়েল মিডিয়াত এজন জুবিন অনুৰাগীয়ে এই গোটেই কথাবিলাক উন্মোচিত কৰিছে বিশেষকৈ মৃগাংক ময়ূৰ গাৰ্গ নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত এই বিষয়টো সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে তেওঁ লিখিছে এটা দীঘলীয়া কথা আমি এই কথাবিলাক পঢ়ি শুনাই দিব বিচাৰিছো আপুনি মই নিবিচাৰিলেও কেৱল অনুৰাগীয়ে শুনি থকা গানবোৰৰ পৰাই হয়তো জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থই ঘটি থাকিব বছৰি কোটি ঘৰত টকা ইউটিউব স্পটিফাই এপল মিউজিক জিঅ' সাউণ্ড গানাকে ধৰি আন প্লেটফৰ্মবোৰৰ ৰাইটছ আছে জুবিন গাৰ্গ মিউজিক LLPৰ হাতত অৰ্থাৎ LLPIN AAZ5718 আৰু তাৰ ডেজিগনেটেড ডাইৰেক্টৰ হিচাপে দুজন ব্যক্তিৰ নাম আছে এজন জুবিন গাৰ্গ আনজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নাৰ নাম্বাৰ হৈছে DIN 09409035 যদিও বা স্পটিফাই ৰেভিনিউ শ্বেয়াৰিং মডেল অনুসৰি অসমখন লো ৰেভিনিউ মাৰ্কেট কিন্তু দেখে বিদেশে সহস্ৰ অনুৰাগী থকা জুবিনদাৰ ৰাইটছ থকা এই LLPৰ স্পটিফাইৰ পৰা আৰ্জন হ'ব বহু কোটি টকা পে আউট পাৰ ষ্ট্ৰীম ধৰি লওক বিদেশত এটা গান এবাৰ শুনিলে 40 পইচা আৰু অসম ভাৰতত 10 পইচা তাৰোপৰি জুবিনদাৰ অবৰ্তমানত এই ষ্ট্ৰীমৰ সংখ্যা এতিয়া বহু গুণে বৃদ্ধি পাব দুখৰ মুহূৰ্তবোৰত এই গানবোৰে আমাৰ লগ হ'ব ৰাইটছ হোল্ডাৰ জুবিন গাৰ্গ LLP অধিক ৰেভিনিউ পাব জুবিনদাৰ নমিনীয়ে যিমান বেছি অৰ্জন কৰে তাত আমাৰ ক'বলগীয়া নাই পৰিয়ালে পাওঁ কিন্তু এই দগাবাজ অসভ্য মেনেজাৰ সিদ্ধাৰ্থই কিয় জুবিনদাৰ কষ্টোপাৰ্জিত ধনৰ বাক ওপৰতে পাব দাদাৰ প্ৰয়োজনীয় মুহূৰ্তত জলকেলি কৰি কি যি কৰিব লাগে কৰিলে আমি আমাৰ মৰমৰ দাদাক হেৰুৱাৰ মূলতে তাৰ নেগলিজেন্স আৰু বেপেৰুৱা মনোভাৱ বুলি হাজাৰবাৰ LLP এগ্ৰিমেণ্টখনৰ ক্লোজ অনাৰশ্বিপ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ বিষয়ে আমি জ্ঞাত নহয় আইনৰ বিশেষজ্ঞও নহয় কিন্তু ধুৰন্ধৰ মেনেজাৰটোৱে যে নিজৰ লাভৰ বাবে কিবা টাৰ্মছ সোমোৱাই লৈছে সেয়া সহজে অনুমেয় আশা কৰিম জুবিনদাৰ পৰিয়ালে প্ৰয়োজন সাপেক্ষে যথেষ্ট আইনী পদক্ষেপ ল'ব পুনৰীক্ষণ কৰিব LLP ডিজলফক বদমাছ বেপাৰী এটাই দাদাৰ সৃষ্টিৰ টকাৰে লাভবিলাক কৰিব বা এটাও পাব সেয়া মানি ল'ব নোৱাৰি জুবিনদাই দিনে ৰাতিয়ে কৰা কষ্টৰ টকা এইবোৰ দাদাই ভাল পোৱা কামক খৰচ যিবিলাক তেওঁক উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ যিবিলাক গীত আছে সেই গীতবিলাকৰ ছ'চিয়েল প্লেটফৰ্ম আছে সেই প্লেটফৰ্মবিলাকত আপলোড কৰা হৈছে আৰু তাৰে দুজন যিটো ডেজিগনেটেড ডাইৰেক্টৰ হিচাপে আছে তাৰে এজন জুবিন গাৰ্গ আনজন হৈছে তেওঁ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ জুবিন গাৰ্গ এতিয়া নাই জুবিন গাৰ্গৰ ডেজিগনেট অথৰিটিৰ ডাইৰেক্টৰ হিচাপে আছে সিদ্ধাৰ্থ শৰ্মা এতিয়া এই জুবিন গাৰ্গ নোহোৱাৰ পিছত এতিয়া তেওঁৰ যিবিলাক
যিবিলাক ৰেভিনিউ হ'ব, ৰেভিনিউ আৰ্ণ হ'ব, এই ৰেভিনিউৰ টকাবিলাক এতিয়া সিদ্ধাৰ্থ শৰ্মাই পে আউট কৰিব। এতিয়া বছৰি সেই হিচাপত কোটি কোটি টকা এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ পকেটত যাব। এতিয়া আপোনালোকে বিবেচনা কৰক এই কথাবিলাক কিমান দূৰ সত্যতা আছে, সেই কথাবিলাক আপোনালোকে বিবেচনা কৰিব পাৰিব।